এখন যুদ্ধৰ আপুনি মই যেন যুঁজাৰু সেই যুদ্ধৰ প্ৰতিগৰাকী যুঁজাৰু প্ৰতিগৰাকী ৰণুৱা আজি ইয়াত উপস্থিত হৈছে গতিকে নমস্কাৰ চুঙাজানবাসী ৰাইজ আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভালে ধেমালি কৰা ধেমাজিৰ জুৰি এঞ্জেলা চাংমাইৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত মই সৰু হৈ থাকোঁতেই দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল তাৰ পাছতে মোৰ মায়ে অন্য এজন পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সেই সময়ত আমাৰ পৰিস্থিতি তেনেকুৱা আছিল আচলতে তেতিয়া কথাবোৰ বুজি পোৱা নাছিলোঁ কিন্তু আজি এটা বয়সত উপনীত হৈ কথাবোৰ বুজি পাওঁ সেই সময়ত এখন গাঁৱত এগৰাকী বিধৱা গাভৰু মহিলা চাৰিটাকৈ ল'ৰা ছোৱালী লগত লৈ অকলে জীয়াই থকাটো কিমান কষ্টকৰ আছিল নমস্কাৰ মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনালো উলিয়াই ললো গাড়ী ওলাইছো চুঙাজানলৈ আজি 5 জুলাই চুঙাজানবাসী ৰাইজে অধিক আগ্ৰহেৰে ৰৈ থকা আজি সেই বিশেষ দিনটো আহি পালেহি চুঙাজানবাসী ৰাইজৰ সহযোগত আজি আয়োজন কৰিছে বিশেষ অভিনন্দন অনুষ্ঠান মই আজি আপোনালোকক সেই অভিনন্দন অনুষ্ঠানৰ যিমান পাৰো কাৰ্যসূচী দেখাবলৈ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু ভিডিঅটো চাই যদি আপোনালোকক ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু তেওঁলোকে যদি মোৰ পেজটো ফলো কৰা নাই অনুগ্ৰহ কৰি মোৰ পেজটো ফলো কৰি দিব বুলি আশা কৰিলো গতিকে আহক আমি একেলগে চুঙাজানলৈ যাওঁ আহি পালোহি চুঙাজান চুঙাজান জ্ঞানপীঠ জাতীয় বিদ্যালয় ইয়াতে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে গতিকে আহক আমি ভিতৰলৈ সোমাই যাওঁ বিশেষ অভিনন্দন অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে মই পোনে পোনে আপোনালোকক মঞ্চৰ ভিতৰলৈ লৈ যাব বিচাৰিছোঁ এয়া চাওক বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি প্ৰেক্ষাগৃহৰ ভিতৰত ভৰি পৰিছেহি আচলতে চুঙাজানবাসী ৰাইজৰ সহযোগত যি বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে তাত সকলোৱে সহযোগিতা তথা সহায় জনোৱা পৰিলক্ষিত হৈছে তাৰে এক প্ৰমাণ এই মুহূৰ্তত যুৱ সাংবাদিক তথা আমাৰ সকলোৱে পৰিচিত সুবক্তা এঞ্জেলা চাংমাই ভাষণ প্ৰদান কৰি আছে গতিকে আহকচোন আমি অকণমান শুনো মাত্ৰ সেইখিনি আমি এতিয়া এৰিব নালাগিব কাৰণ আমি অতি আধুনিক হ'বলৈ গৈ আছো এই কথাটোৱে আমাক কেতিয়াবা কৰবাত শেষ কৰিছে আমাৰ দুটা কাৰণ এটা অতি আধুনিক হ'বলৈ গৈ থকা আমাৰ এটা স্বভাৱ আৰু আনটো হৈছে আমাৰ এটা নিচা আৰম্ভ হৈছে মই বিভিন্ন প্ৰান্তত কওঁ যে নিচা কৰিবলৈ যদি মন আছে ভগৱানৰ নিচা কৰক অন্তত অধ্যয়নৰ নিচা কৰক বা আপুনি কৰ্মৰ নিচা কৰক কিন্তু নিচা সুৰাৰ নিচাটো আপোনাক এতিয়া যুৱ সাংবাদিক তথা সুবক্তা এঞ্জেলা চাংমাই ভাষণৰ অন্তত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় এয়া সমাজসেৱক অমিত বুঢ়াগোহাঁইদেৱে সম্বৰ্ধনা জনাইছে ৰাজশ্ৰী বৰুৱা আৰু পাহি বৰুৱা এয়া শ্ৰীমতী ৰাজশ্ৰী বৰুৱা সেইদৰে সমাজসেৱক জীৱন চুতীয়াদেৱেও কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছে সম্বৰ্ধনা গ্ৰহণ কৰিবৰ বাবে মই পাহি বৰুৱাক আমন্ত্ৰণ জনাইছোঁ তেওঁ জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ অন্তত চুঙাজানৰ জীয়ৰী লাকি শইকীয়া বৰ্তমান গোলাঘাটৰ বাসিন্দা ফৰিস্তা বেগম হয় একেগৰাকী ছাত্ৰীয়ে বৰ্তমান ফৰিস্তা বেগম নামেৰে চিনাকি তেওঁকো সম্বৰ্ধনা জনোৱা হয় আৰু তেওঁৰ জীৱনত বহুতো ঘটনা ঘটিছিল যাৰ ফলত তেওঁ লাকি শইকীয়াৰ পৰা ফৰিস্তা বেগম হ'বলগীয়া হ'ল এই মুহূৰ্তত লাকি শইকীয়া ওৰফে বৰ্তমানৰ ফৰিস্তা বেগমে ভাষণ ৰাখিছে আৰু তাতে তেওঁ জীৱনৰ কিছু ঘটনা বৰ্ণনা কৰিছে গতিকে আহকচোন আমি তাৰে অকণমান শুনো ফৰিস্তা বেগম আজি সভাৰ মাননীয় সভাপতি মহোদয় আমন্ত্ৰিত সভাৰ মাননীয় সভাপতি মহোদয় আমন্ত্ৰিত অতিথিসকল আৰু সভাত উপস্থিত সকলোকে মোৰ মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি আৰু সভাত উপস্থিত সমূহ ৰাইজক মই নমস্কাৰ জনাইছোঁ আৰু লগতে মই শুভেচ্ছা জনাইছোঁ সেইসকল ছাত্ৰ ছাত্ৰীক যিসকলে নিজৰ একাগ্ৰতা অধ্যাৱসায় সেইসকলৰ ফলত সেইখিনিৰ ফলত আজি এনেকুৱা এখন মঞ্চ পাবলৈ সক্ষম হৈছে আচলতে মানুহৰ জীৱনত সকলোৰে বাবে সফলতাৰ সংজ্ঞা বেলেগ বেলেগ আজি মই আপোনালোকৰ আগত আহি দুআষাৰ কথা ক'ব পাৰিছোঁ ইমানখিনি মানুহৰ আগত মৰম পাইছোঁ আদৰ পাইছোঁ মোৰ বাবে মোৰ মায়ে আজি আপোনালোকৰ আগত সন্মান পাইছে গতিকে মোৰ বাবে সফলতাৰ সংজ্ঞা এয়াই আজিৰ পৰা মই নিজকে সফল বুলি ভাবিম মঞ্চত যিসকল গণমান্য বিশিষ্ট ব্যক্তি উপস্থিত আছে তেওঁলোকৰ তুলনাত আচলতে মই তেনেই নগণ্য মই মোৰ জীৱনটো আৰম্ভণিহে কৰিছোঁ তথাপি মোৰ জীৱনত যিখিনি ঘটনা ঘটি গৈছে তাৰ পিছতো আজি মই এই স্থানত উপস্থিত থকাটো মোৰ বাবে সপোন লগা এটা সময়ত মই এইখন ঠাইৰে ছাত্ৰী আছিলোঁ এইখন ঠাইৰে মই এগৰাকী ছোৱালী আছিলোঁ
আৰু জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিছিল যাৰ বাবে মই এইখন ঠাইৰ ছাত্ৰী হৈ থাকিব নোৱাৰি গোলাঘাটলৈ যাব লগা হৈছিল। মোৰ জীৱনৰ কাহিনীটো আচলতে যথেষ্ট দীঘল, কিন্তু মই সকলোবোৰ কথা আপোনালোকক নকওঁ। প্ৰায়বোৰ কথা হয়তো আপোনালোকে জানেই। মই মাত্ৰ মোৰ মনত থকা কিছুমান কথাহে ক'ব বিচাৰিছোঁ। প্ৰত্যেকটো কথা মোৰ মনত নাই, যিহেতু মই সেই সময়ত একেবাৰে সৰু আছিলোঁ। বয়স আছিল মোৰ মাত্ৰ 6 বা 7 বছৰ। আজি 15 বছৰ আগৰ কাহিনী। আজি 15 বছৰ আগতে যেতিয়া মই এইখন ঠাইৰ পৰা ওলাই গুচি গৈছিলোঁ, তেতিয়াও মই আমাৰ ৰাজহুৱা নামঘৰত আমাক লৈ সভা পাতিছিল। তেতিয়াও আমাৰ সভাত এনেদৰে ককা আইতাসকল বহি আছিল, শাৰী শাৰীকৈ বহি আছিল। আজি 15 বছৰ পাছত নিজৰ মাতৃভূমিলৈ উভতি আহি আপোনালোকক পুনৰ এনেকৈ দেখা পাই মোৰ যথেষ্ট ভাল লাগিছে, আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আচলতে মই জীৱনত বহুত সাংঘাতিক কিবা এটা কৰা নাই। তথাপিতো জীৱনে সময় ক্ষত বিক্ষত কৰাৰ পাছতো আজি মই এই স্থানত উপনীত হোৱাটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। কিছুমান মানুহৰ কাৰণে হয়তো এইখিনি তেনেই সাধাৰণ। এই বৰ্ষত মই দেৱৰাজ্য মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছোঁ। এইখিনি কথা কিছুমান মানুহৰ কাৰণে আচলতে তেনেই সাধাৰণ কথা। আজিকালি প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে ডিগ্ৰী লয়, গতিকে সাধাৰণ। কিন্তু মোৰ জীৱনত যিখিনি ঘটনা ঘটি গৈছে তাৰ তুলনাত এইখিনি মোৰ কাৰণে এইখিনিয়ে মোৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। এসময়ত মই এইখন গাঁৱৰ জীয়ৰী আছিলোঁ। মোৰ এটা পৰিয়াল আছিল, মা দেউতা দাদা বা ভণ্টি সকলো আছিল মোৰ। কিন্তু জীৱনত কিছুমান এনেকুৱা পৰিস্থিতি আহে, যিখিনি পৰিস্থিতি আমি যেনেকৈ ইচ্ছা কৰোঁ থাকিবলৈ, জীয়াই থাকিবলৈ আমি যেনেকৈ ইচ্ছা কৰোঁ, ঠিক তেনেকৈ আমাক থাকিবলৈ নিদিয়ে। মোৰ জীৱনতো ঘটিছে তেনে কিছুমান ঘটনা। মোৰ দেউতা মই সৰু হৈ থাকোঁতেই দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাব লগা হৈছিল। তাৰ পাছতে মোৰ মায়ে অন্য এজন পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সেই সময়ত আমাৰ পৰিস্থিতি তেনেকুৱা আছিল। আচলতে তেতিয়া কথাবোৰ বুজি পোৱা নাছিলোঁ, কিন্তু আজি এটা বয়সত উপনীত হৈ কথাবোৰ বুজি পাওঁ। সেই সময়ত এখন গাঁৱত এগৰাকী বিধৱা গাভৰু মহিলা 4টাকৈ ল'ৰা ছোৱালীৰ লগত লৈ অকলে জীয়াই থকাটো কিমান কষ্টকৰ আছিল। লাকি শইকীয়া বৰ্তমানৰ ফৰিস্তা বেগমৰ জীৱনত কি ঘটিছিল সেয়া তেওঁ এই ভাষণত সম্পূৰ্ণৰূপে বৰ্ণনা কৰিছিল। মই অন্য এটা ভিডিঅ'ত আপোনালোকক এই ভাষণটো সম্পূৰ্ণৰূপে দেখুৱাবলৈ চেষ্টা কৰিম। অতি সুন্দৰ এটি অনুষ্ঠান আজি চুঙাজানবাসী ৰাইজে আয়োজন কৰিলে। নিশ্চয় আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। পুনৰ নতুন এটা ভিডিঅ'তে লগ পাম। গতিকে আজিলৈ আহিছোঁ, বাই বাই।